গুড মৰ্ণিং। তো ইয়াৰ ৰাতিপুৱা আমি এইবিলাক চাফা কৰি আছোঁ কাৰণ আমতি চোৱাটো গ'লে তো 9:30 এৰিছে। তো মই অলপ লাহে লাহে কামবিলাক কৰি এইবিলাক মন্দিৰৰ যে পাইলে চাফা কৰি আছে, মই অকণমান লাগি দিওঁ তাইৰ লগত। মই ঘৰৰবিলাক চাফা কৰিলোঁ, এই যে চব ওলাইছে, এতিয়া এইবিলাক চব ধুব লাগিব, যে কাপোৰ চাপোৰ চব ধুব লাগিব। আৰু মন্দিৰটো চাওক কিমান ক্লিন হৈ আছে। আৰু এইবিলাক পূৰা পাইলে ধুনীয়াকৈ মুচিছে, এইখিনি জেগা পূৰা এই ওপৰলৈকে মুচিছে। এতিয়া আমি এইখিনি আৰম্ভ কৰোঁ, পিছত দেখাই আছোঁ। ইয়াৰ পৰা মই ফুল নিব আহিছোঁ কাৰণ আমাৰতো ফুল নাই, বাইদেউহঁতৰ ওচৰৰ পৰা অকণমান ফুল লৈ আছোঁ। কিহৰ কামত যাই আছোঁ পায়েল? এতিয়া নকওঁ ছাৰপ্ৰাইজ। তো আৰু বৰ্মনে ৰেডি হৈ আছে আৰু মই কৈছোঁ আজি ঘৰত ভাত নবনাওঁ, একদম চিয়'ৰ। আৰু ফাইল চাইল লৈছে, যিহেতু আপোনালোকক জনাম কিহৰ কাৰণে গৈ আছোঁ। ৱেইট কৰক, জনাম নিশ্চয় আপোনালোকক। তো ব'লক হ'ল। কিন্তু যিটো আমাৰ কি কৰি থাকে ঘৰটোত, মই ক'ব নোৱাৰোঁ। সি কেতিয়াবা ৰেডি হ'ব দিছিলোঁ, কিন্তু ওলাই অহা নাই। চাওকচোন, এনেই আমাৰ দেৰি হৈ আছে। এইফালে আমাৰ ডেজি চাই আছে, চাওক সেই ওলাইছে দিয়ক ছাৰে। তো গৈ আছোঁ ব'লক। বৰ্মন ষ্টাৰ্ট কৰিলেই গাড়ী, যাওঁ। চ' গাইজ, আমি আহি পালোঁ ফ্ৰাংকিন ইনষ্টিটিউশ্যনত। কাৰণ মোৰ মানে সৰুৰ পৰা ড্ৰিম আছিলে, মানে ক্লাছ 4 থাকোঁতে মই ভাবিছিলোঁ যে মই এদিন হ'লেও মানে বহুত ইচ্ছা আছিল কেবিন ক্ৰু হ'বৰ কাৰণে। তাতে মায়ে মোক সুধি আছিল, তোৰ কচোন কি হ'ল তোৰ। মানে মই নিজৰ ফিলিংছটো এক্সপ্ৰেছ কৰিব পৰা নাছিলোঁ। আই ন' কি এইটো ইনষ্টিটিউশ্যন হয়, বাট ষ্টিল মই ভাবিছিলোঁ যে মই নিজৰ এইমটো পূৰা কৰিম যেনেকৈ নহওক কিয়, আৰু নিজৰ পৰা 100% দিম। যিহেতু পাপাই মানে মোৰ এইমটো পূৰা কৰিবৰ কাৰণে ইমানখিনি কৰিছে, দেন অফক'ৰ্ছ মই নিজৰ 100%টো দিবই। আই ৱাজ লিটাৰেলি হেপ্পী এট দেট পইণ্ট অফ টাইম। মানে মই কেনেকৈ বুজাম, মানে মায়ে মোক ইমানবাৰ সুধি আছে, বাট মোক ক'বলৈ একো মানে ভাষা নাছিলে। যিহেতু পাপাই মোক কৈছে তোমাক মই এইটো পঢ়ামেই, আৰু আজি পাপাই মোক লৈও আহিল। চ' চাই থাকিব। তাৰপাছত গাইজ, চবতকৈ মেইন কথা, মোতকৈ বেছি হেপ্পী আছিল মোৰ পেৰেণ্টছ। মানে হয়, পাপাৰ মুখত এটা বেলেগে হাঁহি আছিলে, কাৰণ মইতো যিহেতু কলেজতো এডমিশ্যন পাই গ'লোঁ, ইয়াতেও মানে মই পাই গ'লোঁ। তো পাপা আৰু মা বহুত বেছি হেপ্পী আছিল এইটো পইণ্ট অফ টাইমত। আৰু তাৰপাছত মই আৰু যিটো ডিছকাশ্যন কৰি আছিলোঁ, আৰু ইয়াতে কিছুমান আমাৰ মানে কিবাকিবি ডকুমেণ্ট এণ্ড অল আমি ছাবমিট কৰিব লগা আছিলে। মই বহুত বেছি নাৰ্ভাছো আছিলোঁ, কাৰণ যিহেতু মানে গম পাইছে ন। তো তাৰপাছত মই নিজৰ ড্ৰেছ, বেগ আৰু কিবাকিবি পাই গ'লোঁ, আৰু মোৰ শ্বুজ এণ্ড চক্স মোৰ বেলেগৰ পৰা ল'ব লাগিব। তো তাৰপাছত আমি ওলাই গ'লোঁ খাবলৈ, কাৰণ আমি ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, মানে ডাইৰেক্ট ৰাতিপুৱা উঠি গা পা ধুই মন্দিৰৰ চাকি দি পিনে ওলাই গ'লোঁ। আৰু তাৰপাছত ভাত খাবৰ কাৰণে আমি ক'ত সোমালোঁ আপোনালোকে চাই থাকক। কিবা এটা খাই লওঁ। তো শ্ৰীকান্ত হোটেলত আহিছোঁ, তো কিবা খাই লওঁ। আহি আছে বৰ্মনতে। তো ব'লক আগত খাই লওঁ, কাৰণ 2টা বাজি, এতিয়াতো ঘৰত যায় বনাৰ টাইম নাই। আৰু এইফালে বাবাৰ মন্দিৰটো পাই গ'লোঁ, চবে দৰ্শন কৰি লওক। সেয়া তো শ্ৰীকান্ত হোটেলত মানে এনেকুৱা মানে বেংগলী মানে খানাবিলাক বিৰাট টেষ্টি। আপোনালোকক মই মানে আনিলে দেখাম বাৰু, কি খাওঁ কি লওঁ। সেয়া বৰ্মন হাত চাত ধুই আহিছে, খোৱাৰহে কথা আকৌ। গ'ল দালি, ইয়াতে চব্জি, ইয়াতে কিবা এটা ভাজি, আলু ফ্ৰাই, এইফালে চব্জি চাওঁ। এতিয়া আলহী আহিছে, আলহীৰ কাৰণে জুচ, ফল এনেকৈ কিবা কিবি দি আছোঁ। অকণমান কম হৈছে, ঢালি দি আছোঁ, কাৰণ যি গৰম। তো আলহী কোন আহিছে ব'লক দেখাই আছোঁ। আকৌ এইটো দি থৈ আহোঁ। এতিয়া আলহী আহিছে, মানে মোৰ ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰে আৰু। তো আহিছে, আহি পেলাই অলপ লেকচাৰ মাৰি আছোঁ। লেকচাৰৰ ভিতৰত পাণ আছে হা, পাণ খাই আছোঁ। এইফালে পায়েলো বহি আছে, আৰু এজন আছে এইফালে, কিন্তু এতিয়া নেদেখাওঁ আৰু। তো গধূলি আলহীটো দেখালোঁ বাৰু, এতিয়া ৰন্ধাৰ আয়োজনটো কৰিব লাগে আৰু। তো বাইদেউ কিবা ক'ব নেকি? পাণটো খাই যাব লাগে। তো এতিয়া ৰাতিৰ কাৰণে মানে মাংস লৈ আহিছে, আৰু মাংস বনাম। আৰু ইফালে অকণমান দালি বহাইছোঁ, কাৰণ
দেখাতেই ডাঙৰ লাগে, চচটো কিন্তু সৰু। দালিটো কোনো নাখায় বাৰু, মই আৰু বৰ্মন খাম। তো এইফালে আৰু কিবাকিবি বনাম চাওঁ, ভাজি চাজি বনাওঁ, আৰু টাইম বহুত হৈ গৈছে। আলহী আহিছে কাৰণে অলপমান টাইমটো ইফালে গুচি গ'ল। তো এতিয়া বনাই লওঁ আগত, তাৰপিছত দেখাই আছোঁ। দালি হৈ গৈছে, আৰু এইফালে আমাৰ পিটোৰ কাৰণে ভাতৰ ব্যৱস্থা কৰি আছে। এয়া পিটোৰ কাৰণে মুগ দালি আৰু চাউল, আৰু এইফালে হ'ল পিটোত মাংস। এয়া আৰু অকণমান আলু ভাজি এয়া কাটি লৈছোঁ। অকণমান পিঁয়াজ লাগিব, অকণমান কম আছে পিঁয়াজ। তো আজিৰ ব্লগটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আহিবলগীয়া ভিডিঅ' আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' বাই বাই।